পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজি প্ৰমত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ জোনালীয়ে অনুক কৈ আছিল আমি এই কেছটো কোনো কাৰণতে হাৰিব নোৱাৰোঁ, মনীষাক আমি উলিয়াবই লাগিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাক কৈ আছিল সেইটো এটা সৰু ঘটনা নহয়, এজন মানুহক হত্যা কৰা হৈছে আৰু মোৰ ভয় হৈছে কালি পৰহি যদি মোকো সেই মানুহজনৰ দৰে হত্যা কৰি পেলোৱা তেতিয়া কি হ'ব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰত্নই বেদক কৈ আছিল আচ্ছা এতিয়া বুজিলোঁ, তোৰ ওচৰত তাৰ গাড়ীৰ নম্বৰটো আছে যেতিয়া সি পলাই হাৰিব নোৱাৰে। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদই মাত দিছিল মুঠতে যিকোনো প্ৰকাৰে তাক সোনকালে উলিয়াই বিচাৰিবই লাগিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।